ভিডিওটো আৰম্ভ কৰিছো নিমাতীঘাটৰ পৰা আৰু মই আছো নিমাতীঘাটৰ আৰু মোৰ সৈতে আছে মাইনা দা আৰু এয়া হৈছে নিমাতীঘাটৰ পৰিৱেশ য'ত নেকি বাইকসমূহ ফেৰীখনলৈ উঠোৱা হৈছে যিখন ফেৰী দি আমাক দক্ষিণপাট ঘাটলৈ লৈ যাব অৰ্থাৎ মাজুলীলৈ আৰু এয়া আমাৰ ফেৰীখন লাহে লাহে যাত্ৰা আৰম্ভ কৰিছে আৰু সন্মুখৰ ভাগত আহি দেখো বিশাল হাৰত মানুহ কাৰণ মাজুলীলৈ ৰাস চাবলৈ বুলি সকলোৱে এটা মনত উৎসাহ লৈ আগবাঢ়িছে আৰু এনেকৈ মোৰ মুখখন চাইডৰ ফালে দেখোঁ যে এখন জাহাজে আমাক ক্ৰছ কৰিছে আৰু কি এটা সুন্দৰ পৰিৱেশ আৰু পিছফালে দেখোঁ যে অস্তত যোৱা বেলিটোৰে ব্ৰহ্মপুত্ৰৰ বুকুখন সোণালী ৰঙেৰে উজ্জ্বল হৈ উঠিছে আৰু প্ৰাণীখিনিও পূৰা নীলা কালাৰৰ হৈ উঠিছে আৰু এনেদৰে আমি চাই যাত্ৰা উপভোগ কৰি থাকোঁতেনে মোৰ ওপৰলৈ আহি দেখোঁ যে মোৰ লগৰজনো আছে আৰু অৰ্থাৎ ই হৈছে মোৰ হাইস্কুলত একেলগে পঢ়া বন্ধু হেমন্ত আৰু এয়া হৈছে আমি এইপাৰৰ দৃশ্য য'ত নেকি আমি দক্ষিণপাট ঘাটত আমি পাই গ'লোহি এয়া দেখিছে ৰাস্তা আৰু একদম ধুনীয়া এটা পৰিৱেশ আৰু ইয়াৰ পৰা গাড়ী বাইক সকলোৱে নমাইছে নিজৰ নিজৰ গন্তব্যস্থানলৈ বুলি আৰু ময়ো তেনেকৈ বাইকখন নমাই যাত্ৰা আৰম্ভ কৰি দেখোঁ যে সোঁহাতে আমাৰ যিখন মাজুলীৰ দলং হ'বলগীয়া আছে তাৰ খুঁটাসমূহ আৰু এনেকৈয়ে আমি গড়মূৰলৈ বুলি যাত্ৰা আৰম্ভ কৰোঁ এয়া হৈছে উত্তৰ কমলাবাৰীৰ ৰাসৰ দৃশ্য মানে মেইন ৰাস্তাৰ পৰা প্ৰায় 3 কিলোমিটাৰ সোমাই যোৱা পথত গাড়ী বাইকৰ ভিৰ আৰু মই এনেকৈয়ে মাৰফলা এখন ডিঙিত পেলাই লৈ উত্তৰ কমলাবাৰীৰ ৰাস চাবলৈ বুলি খোজকাঢ়ি যাত্ৰা আৰম্ভ কৰিছোঁ আৰু এয়া হৈছে উত্তৰ কমলাবাৰীৰ ৰাসৰ ভিতৰ ভাগৰ দৃশ্য ইমানেই মানুহ মানে কি ক'ম সকলোপিনে মানুহেই মানুহ আৰু সেইফালে মানুহ হৈ থাকোঁতে আমি উত্তৰ কমলাবাৰী সত্ৰৰ ফালে আহিলোঁ চাওঁ সত্ৰখন কেনেকুৱা বুলি আৰু দেখোঁ যে কি ধুনীয়া এটা পৰিৱেশ 350 বছৰীয়া জন্ম জয়ন্তী উদযাপন কৰা এখন সত্ৰ আৰু এইফালে ফুলকেইজোপাও অতি ধুনীয়াকৈ ফুলি আছে দেখা পাইছে বগা বগা ফুল কি ফুল কয় নাজানো বাৰু তথাপিও সেয়া একদম ধুনীয়া ফুল আৰু এয়া হৈছে উত্তৰ কমলাবাৰী সত্ৰৰ যিখন মূল গেট সেয়া সত্ৰ চাইছে আমি আহি গ'লোঁ মূল অনুষ্ঠান ৰাসলৈ আৰু এয়া হৈছে উত্তৰ কমলাবাৰী সত্ৰৰ ৰাস চাওক মৰ্ণিং এয়া হৈছে মাজুলীৰ ৰাতিপুৱা চিতাদাৰ চুকৰ পৰিৱেশ গড়মূৰৰ আৰু মই বাৰঘলে 2টা পাচলি নিবৰ কাৰণে আহি গ'লোঁ বজাৰ কৰিব আৰু তাৰপিছত বজাৰ কৰি খাই মেলি আহি গ'লোঁ আমি এইটো ৰাস্তাত আৰু এয়া হৈছে পীতাম্বৰদেৱ হাইস্কুল আৰু সেই হাইস্কুলৰ পৰা আমি আহি গ'লোঁ ভোগপুৰ সত্ৰৰ ফালে আৰু এয়া হৈছে ভোগপুৰ সত্ৰৰ যোৱা ৰাস্তা চাওকচোন কিমান ধুনীয়া এটা পৰিৱেশ চাৰিওপিনে সেউজীয়া ভৰা এটা ৰাস্তা আৰু এই ৰাস্তাটোৱেই আমি চিধা গৈ পাম ভোগপুৰ সত্ৰ আৰু এনেকৈ ভোগপুৰ সত্ৰৰ প্ৰথম গেটদি সোমাই গ'লোঁ আৰু দেখিছে এয়া আছে ভোগপুৰ সত্ৰৰ মূল গেট আৰু তাৰপিছতে আমি তাত থকা এজন ভকতক লগ পালোঁ তেখেতে ভোগপুৰ সত্ৰৰ বিষয়ে 2-1 জনালে আৰু তেনেকৈ আমি ভিতৰত সোমাই গ'লে ভোগপুৰ সত্ৰৰ ভিতৰ ভাগৰ দৃশ্য চাওকচোন কিমান বেছি ধুনীয়া একদম শান্ত এখন সত্ৰ পূৰা আৰু দেখাইছে পূৰা মূল স্থান আৰু চাৰিওকাষে বহাবিলাক আছে চাওকচোন আৰু তাৰপিছত ক'ত আহি গ'লোঁ জানানে এয়া হৈছে চামগুৰি সত্ৰৰ পৰিৱেশ আৰু চামগুৰি সত্ৰত সেই সময়ছোৱাত মেলা হয় মানে বিভিন্ন দোকান পোহাৰ হয় আৰু চামগুৰি সত্ৰৰ পৰিৱেশটো চাওক এনেকুৱা ধৰণৰ আৰু চামগুৰি সত্ৰ আপোনালোকে জানে যে মুখাৰ কাৰণে পূৰা সমগ্ৰ অসম লগতে ভাৰতবৰ্ষৰ প্ৰসিদ্ধ আৰু ইয়াৰ বিভিন্ন ধৰণৰ মুখা অংকন কৰা বা দেখুওৱা হৈছে আৰু এইফালে চক এই ল'ৰাজনে তেখেতে অংকনেই কৰি আছে মুখা কেনেকৈ বনাই দেখুওৱা হৈ আছে আৰু মই ভিতৰ ভাগলৈ সোমাম য'ত মুখাখিনি মানে দেখুওৱা হৈছে বা আছে সমগ্ৰ সজাই থোৱা আছে এয়া আছে তাৰ পৰিৱেশ আৰু বিভিন্ন ধৰণৰ মানুহৰ সমাগম ডিব্ৰুগড় ধেমাজি লখিমপুৰ গুৱাহাটীৰ বিভিন্ন মানুহৰ সমাগমে এখন প্ৰসিদ্ধ চামগুৰি সত্ৰৰ পৰিৱেশ এয়া আৰু এইফালে দেখিছে ইয়াৰ পৰা আপোনালোকে কিনিব পাৰে সমাপ্ত ইমানতে মাজুলীত আৰু তাৰপিছত আমি আহি গ'লোঁ ঢকুৱাখানা আৰু ঢকুৱাখানাত 1 ৰাতি থাকিলোঁ আৰু 1 ৰাতি থকাৰ পিছত আমি পুনৰ মাজুলী অভিমুখে আহিলোঁ আৰু এয়া হৈছে অফলামুখ ঘাটৰ পৰিৱেশ আৰু ইমানেই মানুহ নহয় ভয়ানক 12টাৰ পৰা লাইন পাতি আমাৰ ফেৰী যাত্ৰা আৰম্ভ কৰিলে 5:10 আৰু এনেকৈ আহি আমাৰ পাই গ'লোঁ আমাৰ দেৰগাঁও
আমাৰ দেৰগাঁৱত হৈ আছে সাহিত্য সভাৰ দেৰগাঁও সাহিত্য সভাৰ শতবৰ্ষ অনুষ্ঠান আৰু এয়া দেখা পাইছে মোৰ পিছফালে বিভিন্ন কিতাপৰ সমাগম আৰু এয়া হৈছে মূল গেট ৰাত্ৰি ভাগৰ ভিডিঅ' কৰা ইমান কোৱালিটি ভাল নহ'ব পাৰে তথাপিও চাওক দেৰগাঁৱৰ শতবৰ্ষ অনুষ্ঠান আৰু বিভিন্ন কিতাপ আপোনালোকে দেখা পাইছে আৰু মই জুম কৰি দুই এখন দেখুৱাইছোঁ ফ'কাছ কৰিছোঁ বাৰু চাওক বিভিন্ন ধৰণৰ কিতাপ আৰু ইয়াতে দেখুওৱা হৈছে মই দুই এখন চালোঁ আৰু গম পালোঁ এয়া হৈছে সুগন্ধি পখিলা আৰু এনেকৈ এয়া চাৰিবহীয়া কিতাপ আৰু এই চাইডে আছে দেখা পাইছে আপোনালোকে মানে যিখিনি পতাকা উত্তোলনৰ কাৰ্যসূচী বিভিন্ন পতাকা দিয়া হৈছে ইয়াতে আৰু এয়া হৈছে মূল অনুষ্ঠান আৰু আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি আমাৰ আছে প্ৰাদীপ হাজৰিকা আৰু তেনেকৈ আমাৰ প্ৰগ্ৰেম এয়া নৃত্যাঞ্জলি কলা কেন্দ্ৰৰ এটা প্ৰগ্ৰেম অনুষ্ঠিত হৈ গ'ল আৰু সিমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ আজিলৈ আৰু কেনেকুৱা পাইছে অলপ কমেণ্ট কৰিব আৰু এটা শ্বৰ্ট ভিডিঅ' আছিলে আৰু এবাৰ উপভোগ কৰক নৃত্যাঞ্জলি কলা কেন্দ্ৰৰ সুন্দৰ নৃত্যভাগ এয়াই আছিল আজিৰ কাহিনী আজিৰ ব্লগ